নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। 1% সুদত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 30 লাখ টকা পৰ্যন্ত ঋণ। এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। 1% সুদত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 30 লাখ টকালৈকে ঋণ। 2016-17 চনত এই ঋণৰ পৰিমাণ আছিল 15 লাখ টকা আৰু 15 লাখৰ পৰা এতিয়া 30 লাখলৈ বৃদ্ধি কৰিলে এই ঋণৰ পৰিমাণ। আপোন ঘৰ আঁচনিৰ অধীনত এই ঋণ লাভ কৰিব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এই ঘোষণা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ঘটনা। জালুকবাৰী উৰণ সেতুৰ পৰা অপহৰণ কৰা হৈছিল প্ৰেমিকাসহ এজন যুৱকক আৰু অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আহত হৈছে বাইহাটাৰ অচিসহ দুজনকৈ আৰক্ষী। গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। অপহৰণকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত বাইহাটাৰ অচিসহ দুজন আৰক্ষী আহত। নিশা গুৱাহাটীৰ পৰা বহিৰ্ৰাজ্যৰ পৰ্যটকসহ অপহৰণ কৰিছিল এগৰাকী যুৱতীক। জালুকবাৰী উৰণ সেতুৰ পৰা অপহৰণ কৰা হৈছিল প্ৰেমিকাসহ এজন যুৱকক। 4জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি পৰিয়ালৰ পৰা ধন দাবী কৰিছিল অপহৰণকাৰী দলটোৱে আৰু অপহৰণকাৰী দলটোক মান্দাকাটাৰ পথত ভেটা দিছিল বাইহাটা চাৰিআলি আৰক্ষীয়ে আৰু সেই সময়তে অচি সুমিত মাহাতক ৰাস্তাত পেলাই অচিৰ ওপৰেৰে গাড়ী চলাই পাৰ হৈ যায় অপহৰণকাৰী দলটো আৰু এই ঘটনাত মৃন্ময় হালৈ নামৰ এগৰাকী আৰক্ষী কনিষ্টবল আহত হৈছে আৰু এই ঘটনাৰ পিছতে শিঙাৰপাৰাত অপহৃত যুৱক যুৱতীক পেলাই উদাও হয় এই অপহৰণকাৰী দলটো আৰু লগতে পৰৱৰ্তী পৰ্যায়ত বা পৰৱৰ্তী সময়ত আৰক্ষীৰ আন এটা দলে গুৱাহাটীৰ বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এই দলটোৰ 3জনক। গ্ৰেপ্তাৰ কৰা হৈছে নলবাৰীৰ ৰমজান আলী, মফিজুদ্দিন আলী আৰু জহিৰ আলী নামৰ অপহৰণকাৰী 3টাক আৰু লগতে জব্দ কৰা হৈছে অপহৰণকাৰীৰ AS01 QC 9447 নম্বৰৰ এখন চুইফ্ট ডিজায়াৰ বাহন আৰু লগতে অপহৃত গোৱালপাৰাৰ ৰংজুলিৰ যুৱতীগৰাকী আৰু বাংগালুৰুৰ প্ৰেমিকক উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। বানপানীৰ সময়ত আপুনি এতিয়ালৈকে ৰেচন সংগ্ৰহ কৰিব পৰা নাই নেকি? যদি আপুনি এতিয়ালৈকে এই মাহৰ ৰেচন সংগ্ৰহ কৰা নাই তেন্তে আপোনালৈ ভাল খবৰ। 10 তাৰিখৰ পৰিৱৰ্তে 15 তাৰিখলৈ বৃদ্ধি কৰা হৈছে ৰেচন বিতৰণৰ দিন, অৰ্থাৎ আপুনি 15 জুলাই পৰ্যন্ত সংগ্ৰহ কৰিব পাৰিব ৰেচন। এই কথা জনাইছে ৰাজ্য চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। জিম্বাবুৱেৰ বিৰুদ্ধে তৃতীয়খন মেচত স্থান নাপালে অসম সন্তান ৰিয়ান পৰাগে। মূল একাদশৰ পৰা বাদ পৰিল অসম সন্তান ৰিয়ান পৰাগ। পৰৱৰ্তী খবৰ, অৱশেষত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদ ত্যাগ কৰিলে গকুল বৰ্মনে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে পদত্যাগ গকুল বৰ্মনৰ। উল্লেখযোগ্য যে বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছিল দ্বিতীয় বিবাহ কৰোৱাৰ অভিযোগ। পৰৱৰ্তী খবৰ, বুধবাৰে পুনৰ অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত চাওঁ আহক। ৰাজ্যিক কেবিনেট বৈঠকৰ পাছত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ৰণোজ পেগুৱে। ৰাইজৰ উন্নয়নৰ বাবে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জনায় মন্ত্ৰীগৰাকীয়ে। ৰাজ্যিক কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীক ভিয়াৰাজ দিয়াৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। 612 গৰাকী নিয়মীয়া কৰ্মচাৰীক
ভিআৰএছ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ আৰু ভিআৰএছৰ বাবে পাবলগীয়া ধনৰ তুলনাত 10% বেছিকৈ ধন দিব চৰকাৰে। 15 বছৰৰ বেছি কাম কৰা সকলে লাভ কৰিব 6 লাখ টকা। 45 দিনৰ ভিতৰত ভিআৰএছ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব ৰাজ্য চৰকাৰে আৰু লগতে আপোন ঘৰৰ ঋণ 15 লাখ টকাৰ পৰা 30 লাখলৈ বৃদ্ধি আৰু এই ঋণৰ 1% সুদ আদায় দিব চৰকাৰে। ৰাজ্যিক চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ছুটিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এবছৰতকৈ সৰু শিশু তুলি ল'লে সেই চৰকাৰী কৰ্মচাৰীয়ে পাব 180 দিনৰ ছুটি। লগতে 131 গৰাকী ঠিকাভিত্তিক কৰ্মীয়ে 10 বছৰৰ কম কাম কৰিলে পাব 5 লাখ টকা। 10 পৰা 15 বছৰলৈ কাম কৰা সকলে 5.50 লাখ টকা পাব ভিআৰএছৰ সময়ত। 15 বছৰৰ বেছি কাম কৰা সকলে পাব 6 লাখ টকা। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেট বৈঠকত। লগতে 16 ফিক্স পে কৰ্মচাৰীও পাব ভিআৰএছৰ ধন আৰু 45 দিনৰ ভিতৰত ভিআৰএছ প্ৰক্ৰিয়া শেষ কৰাৰ চেষ্টা কৰা হ'ব। বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি। বানপানী কিছু কমিছে যদিও এতিয়াও ৰাজ্যত 17 লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত হৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়ে আছে। মঙলবাৰ আৰু 7জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। ফলত চলিত বৰ্ষৰ বানপানী, ভূমিস্খলন আৰু ধুমুহাৰ ফলত মুঠ মৃতকৰ সংখ্যা 92 জনলৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMৰ তথ্য অনুসৰি ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা 17.7 লাখলৈ হ্ৰাস পোৱাৰ পাছতো পৰিস্থিতি সংকটজনক হৈয়ে আছে। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বুলেটিন অনুসৰি শেহতীয়াকৈ অসমৰ কাছাৰ, ধুবুৰী, ধেমাজি, দক্ষিণ চালমাৰা, নগাঁও আৰু শিৱসাগৰ জিলাত মুঠ 7জন লোকৰ মৃত্যু হৈছে। কেৱল বানপানীতে 79 জন লোকৰ প্ৰাণ হেৰুৱাইছে আৰু বাকী লোকসকলৰ মৃত্যু ভূমিস্খলন আৰু ধুমুহাৰ ফলত হৈছে। ৰাজ্যত বানপানীৰ প্ৰভাৱ কিছু হ্ৰাস পাইছে। তথাপিও ৰাজ্যৰ 26খন জিলাত বৰ্তমান 17,17,599 জন লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা শুকুৰবাৰে তথ্য অনুসৰি ৰাজ্যৰ 27খন জিলাত 18,80,700 লোক ক্ষতিগ্ৰস্ত হৈছিল। পৰৱৰ্তী খবৰ, ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুৰ্নীতিৰ অভিযুক্তৰ তালিকাত ৰাজনৈতিক দলৰ নাম। আপৰ বিৰুদ্ধে 45 কোটি টকা লোৱাৰ অভিযোগ ইডিৰ। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ৰাউছ এভিনিউ আদালতত বলবৎকাৰী সঞ্চালকালয় বা ইডিয়ে সম্পূৰ্ণ চাৰ্জশ্বীট দাখিল কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিৰ নাম ক্ৰমে 37 আৰু 38 নম্বৰ অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। ভাৰতত দুৰ্নীতিৰ গোচৰত কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ নজিৰ নাই। ৰাজনৈতিক দলৰ পুঁজিত উৎকোচৰ ধন জমা হোৱা সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰা হৈছে। 2022 চনৰ গোৱা বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে 25 কোটি টকা ব্যয় কৰিছিল বুলি অভিযোগনামাত ইডিয়ে প্ৰকাশ কৰিছে। ইডিৰ দাবী, দলৰ উচ্চপদস্থ কেজৰিৱালৰ সন্মতি সাপেক্ষে সকলো কাম কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযোগনামাত বিভিন্ন তথ্যসহ দাবী কৰিছিল যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ দুৰ্নীতিৰ মাষ্টাৰ মাইণ্ড। প্ৰবীণ সুৰা ব্যৱসায়ী বিজয় নায়াৰৰ পৰামৰ্শ মতে সৃষ্টি কৰা হৈছিল সুৰা নীতি আৰু অৰবিন্দ কেজৰিৱালৰ সৈতেও নিয়মীয়া সংস্পৰ্শত আছিল ব্যৱসায়ীগৰাকী। এই গোচৰৰ অভিযুক্ত দুজন, এজন হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আনজন প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া। বৰ্তমান তিহাৰ কাৰাগাৰত আছে। আন এটা তদন্তকাৰী সংস্থা CBIয়েও গ্ৰেপ্তাৰ কৰিছে অৰবিন্দ কেজৰিৱালক আৰু বুধবাৰে ইডিয়ে অভিযোগনামা দাখিল কৰাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ মুক্তি অধিক কঠিন হৈ পৰা বুলি অনুমান কৰা হৈছে। পৰৱৰ্তী খবৰ, ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাৰ অভিযোগত অভিযুক্ত এইগৰাকী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান। হত্যাৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। লাল মিয়া নামৰ অভিযুক্তটোক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ। উল্লেখযোগ্য যে পত্নীক হত্যা কৰা অপৰাধত অপৰাধী লাল মিয়া
2015 চনৰ 27 জানুৱাৰীত ওৰাং চুবুৰা চুবুৰীত সংঘটিত হৈছিল এই জঘন্য ঘটনা।